এইটো হল প্লাম কেক প্ৰথমবাৰ ট্ৰাই কৰিছো যেতিয়া আপোনালোককো দেখাও আৰু নিজেও খাও বিৰাট সফট হৈছিল আৰু এটা কেনেকৈ বনালে তাকে দেখাওগে বলক এয়া হল টুটি ফুটি লগতে অকনমান চেৰিও সৰু সৰুকে কাটি দিছো আৰু লৈছো মই ড্ৰাই ফ্ৰুটছ ইয়াত আছে কাজু কিসমিস ব্ল্যাক কিসমিস আলমন্ড আৰু শুকান খেজুৰ আছে তাৰ পিছতে দিছো অলপমান কিসমিসও দিছো আৰু ইয়াত ফ্ৰুট জুস দিব লাগে হেবাবে মই দিছো অৰেঞ্জ ক্ৰাছ তাতে অলপমান পানী মিক্স কৰি পাতল কৰি ললো আৰু এই ড্ৰাই ফ্ৰুটছ কিনি ওপৰত মই ধুনিয়াকৈ ঢালি দিলো এতিয়া এইখিনি গোটেইখিনি অকনমান মিক্স কৰি লম আসলতে খ্ৰীষ্টিয়ান সকলে ডিসেম্বৰ মাহত প্লাম কেক তেওঁলোকে খায় For once when we're affronted, can we turn the other cheek? For Christmas. এতিয়া মই ইয়াতে ৰিফাইন অইল দিছো ৰিফাইন অইল মই এই কাপটোৰে আধা কাপ দিছো যেহেতু মই বহুত ডাঙৰ কেক নবনাও সেইবাবে মই ইয়াৰ আধা কাপে দিছো কাপটো আসলে বহুত ডাঙৰ নহয় সৰুই এইখিনি ভালকৈ মই মিক্স কৰি ললো মিক্স কৰোতে অকন সময় লাগে যেহেতু ইয়াত ফ্ৰুট জুস আছে এতিয়া মই ইয়াত পিছি লোৱা চেনি দিছো চেনিখিনি আসলে পিছি লব লাগে গোটেইখিনি ফ্ৰুটছৰে মিক্স হৈ থাকে যে সেইবাবে চেনিখিনি মিক্স হ'বলৈ তেতিয়া সময় নালাগে সেই কাৰণে ইয়াত মই চেনিখিনি পিছিয়ে দিছো এইখিনি মই এতিয়া ভালকৈ মিক্স কৰি ললো মিক্স কৰি ফ্ৰুটছ জুসৰ লগত গোটেই ফ্ৰুটছখিনিৰ লগত ভালকৈ মিক্স হোৱাকে অলপ সময় মই ফেটি ললো এইখিনি এতিয়া ধুনিয়াকৈ মিক্স হৈ গ'ল যিমান পাৰে হিমান মিক্স হাতেৰে মিক্স কৰিব লাগে আসলতে যিমান হাতেৰে মিক্স কৰা হয় হিমানেই কেকটো খাবলৈ সফট হয় তাই মই আধা ঘণ্টা মিক্সাৰটো ৰেষ্ট দিলো তাৰ পাছত মই এখন চালনী ললো তাৰ ওপৰতে 2 কাপ ময়দা দিলো ময়দাখিনি মই এতিয়া ভালকৈ চালি ললো ময়দাখিনি চালি হ'ল এতিয়া মই ইয়াতে 2 চামুচ বেকিং পাউডাৰ দিছো এইখিনিও চালি ললো এতিয়া মই ভালকৈ মিক্স কৰি লম এইখিনি যিমান ভালকৈ মিক্স কৰা হয় সিমানেই কেকটো খাবলৈ সফট হয় সেই কাৰণে মই হাতেৰে ভালকৈ মিক্স কৰি ললো কেকটো বনাই যেতিয়া মই মিক্সিংটো কৰি আছো তেতিয়াই মানে দেখিয়ে মোৰ কালাৰটো ইমান ভাল লাগিছে আপোনালোকে চাগে মন কৰিছে খুব ধুনিয়া হৈছে এতিয়া মই ইয়াতে অকনমান গাখীৰ দিছো গাখীৰৰ পৰিমাণটো বহুত বেছি নিদিও নাই দিয়া কিয়নো দিলে ঢিলা হৈ যাব পেষ্টটো সেইবাবে মই এয়া অকনমানই দিলো এতিয়া ইয়াৰ মিক্সাৰটো কি ধুনিয়া লাগিছে ফ্ৰুটছে ভৰ্তি খুব ধুনিয়া লাগিছে এতিয়া কেক টিনটো লৈছো তাতে মই বাটাৰ পেপাৰ দি ইয়াতে মই কেক মিক্সাৰখিনি ঢালি দিছো For once when we're affronted, can we turn the other cheek? For Christmas, I just want a little peace. And if the fates should bless us with a moment of reprieve, এতিয়া কেক বেটাৰটোৰ ওপৰত আলমন্ড মিহি মিহিকৈ কাটি দিছো আৰু কাজু দিছো আৰু চেৰি দি দিছো ওপৰত যেতিয়া হৈ যাব দেখিবলৈ খুব ভাল লাগিব কেকটো এতিয়া কেকটো হৈ গ'ল মিক্সিং কৰি এতিয়া মই ওভেনত দি দিও ওভেনটো মই প্ৰিহিট কৰি লৈছিলো এতিয়া মই 180 ডিগ্ৰীত 35 মিনিটৰ কাৰণে বেক কৰিম এতিয়া ৰেডি হৈ গ'ল প্লাম কেক এতিয়া এইটো ঠাণ্ডা হোৱাৰ পাছত মই কাটিলো খুব ধুনিয়া স্মেলটোতে ক'ব পাৰি যে খুব ধুনিয়া হৈছে আপোনালোকে এনেকে কেতিয়াবা বনাই পাইছেনে যদি বনাই পাইছে মোক ক'বলৈ নাপাহৰিব আৰু যদি ভিডিওটো চাই ভাল পালে তেনেহলে প্লিজ লাইক কৰি দিব শ্বেয়াৰ কৰি দিব মেৰি ক্ৰিসমাস